থৈ গ'লহি যে ঘপককে লগতে পানী গিলাচটো আনি দিলেনো কি হয় নোৱাৰো দে মই এতিয়া কাম এটা কৰি আছো খাবলৈ মন আছে যদি নিজে নি ল'লেই হ'ল বৰ এনে হাড় ভঙা কামডাল কৰিবলৈ দিয়া নাই নহয় মই সোনকালে আনক পানী নিচিলে হ'ব নিছো মহাৰাণী আজিয়ে ফাৰ্ষ্ট আজিয়ে লাষ্ট দেই ইমান অখুচি মন এটা লৈ নেলাগে মোক আপুনি ভাত বাঢ়ি খুৱাবলৈ যিমান ভাগৰ লাগিলেও যি লাগিলেও নিজৰ ভাত নিজে বাঢ়ি খাম আৰু কিবা দৰকাৰ হ'লে আদেশ দিব আপুনি এইবোৰ কৰিবলৈকে জীয়াই আছো মই বৰ কেতিয়া জিঙা কৰি আছে দেখোন পাই আজি তলে তলে কিবা এটা হৈ আছে নে কি এনে নহ'লে আনকালে এনেকুৱা কৰি নাথাকে নহয় ভাতকেইটা খাই লওঁ কি হ'ল কি নাই হোৱা ভালকে সুধিব লাগিব এইবাৰ বিহুত কাৰো ঘৰলৈ যাবলৈ নাই অকল জবাহঁতৰ ঘৰলৈ পাক এটা মাৰিম মই কাৰো ঘৰলৈ নগ'লে মোৰ ঘৰলৈও কোনো নাহিব ভালেই হ'ব খৰচ কমিব ঘিলা পিঠা দুটামান খুন্দি দুইটাকে বিহুৰ দিনাই হেঁপাহ পলুৱাই খাবলৈ দিম আৰু বছ বিহু একেদিনাই এদায় কৰি পেলাম ভালো জানানে নাই কি ভুল কথাটো কৈছিলো বাৰু মই পঠিয়াই দিছে একেবাৰে অকৰা টপঙামূৰীয়া বুঢ়া চকুৰ আগত দেখা বস্তুটোকো বিশ্বাস কৰিবলৈ টান পায় ঐ বিটুৱা তই মোক সঁচাকে দেখি নাপালি নে নেমাতো বুলিয়ে নমতাকে গুচি গৈছগে হয় কাৰ কথা বকি বকি গৈ আছ গোটেইটো একেবাৰে খঙৰ ভমকত চকুৱে ধুঁৱলি কুঁৱলি দেখি আছে কাৰ কথা হ'ব আৰু সেইডাল আকৌ টপঙা সদা বুঢ়া কথা চকুৰ আগতে সত্য বাইকৰ পৰা ডাঙৰ পোনা ঘৈণীয়েক নামিছে দেই নিজেতো বুজি নেপায় সিহঁত দুটাৰ মাজত কি চলি আছে মই বুজাই দিছো মোকহে ওলোটাই খং উঠিছে মই মিছা কথা কৈছো বুলি খেদিয়ে পঠিয়াইছে একেবাৰে ডাঙৰ পোনা ঘৈণীয়েক নহয় নিজৰ জীয়েকহে যেনিবা সেইজনী কি যে ইমান ভাল পায় নহয় তাৰ বিষয়ে বেয়াকে একো এটা শুনিবই নিবিচাৰে ভালো জানা নাই কি কথা এটা কৈ থৈ গ'ল বাৰু এই পগলাটোৱে সিহঁত দুটাৰ কথা কেলে এনেকে কৈ থৈ গ'ল আকৌ এই ঘপককে নে দুটাৰ মাজত ভিতৰি ভিতৰি কিবা এটা চলি আছে আমি গম নোপোৱাকে কি কথা কয় হয় কি ক'লে আপুনি কি ক'লে সেইষাৰ কথা আকৌ এবাৰ মোৰ মুখৰ আগত কওকচোন আপুনি কোনো দৰকাৰ নাছিলে তুমি তাৰ লগত উঠি আহিবলৈ বিজনেছ কৰিবলৈ ওলাই যোৱা এদিন হ'ল কি নহ'ল সন্দেহ কৰিবলৈ আৰম্ভ কৰিলেই তেতিয়াহ'লে আপোনাক মই বেগ দাঙিবলৈ লগ ধৰোঁতে আপুনি নগ'ল কেলে সেইভাগেও যাবলৈ নোৱাৰে আকৌ মই নিজৰ সুবিধা মতে কাৰোবাক লগ পাই উঠি আহিছোঁ সেইভাগেও আপোনাৰ অসুবিধা সত্যক লগ নোপোৱা হ'লে ইমান পৰ মই ঘৰ নাপালোহিহেঁতেন খবৰ আছে বেচেৰাটো ক'ৰবালৈ গৈ আছিলে তাৰো খৰ ধৰ ইফালে মোৰ কষ্ট দেখি যেনে তেনে টাইমটো মিলাই সি মোক থৈ গৈছেহি এইটো কোৱালৈকে সঁচাকে দেই উপকাৰী অজগৰে খাই বুলি কয় নহয় আপুনিও তাৰ লগত তেনেকৈ ভাবিছে বাদ দিয়া ইমান কথা শুনাই লাভ নাই কাইলৈৰ পৰা মুঠতে ময়ো যাম তোমাৰ লগত কথা সিমানেই দৰকাৰ নাই এদিন নোৱাৰো বুলি মুখৰ আগত কৈ পঠিয়ালে যেতিয়া আৰু এদিন ইনেই মিছামিছি গৈ দেখুৱাবলৈ দৰকাৰ নাই মোৰ বিজনেছ মই অকলেই চম্ভালিম মই গ'লে তাৰ লগত উঠি আহিবলৈ অসুবিধা হ'ব যে ন সেইকাৰণে নেলাগে আকৌ মই যাবলৈ এনেই মনলৈ সন্দেহ নাহে নহয় গম পাই আছো চব গম পাওঁ আমি হাঁহি দেখিয়ে গম পাই যাওঁ বুজিছা মনে মনে থাকক দেই আপুনি সঁচাকে একদম মনে মনে থাকক আৰু এক্সট্ৰা ক'লে কিন্তু কথা বহুত বাঢ়ি যাব আকৌ বিজনেছত ধৰা আগতে গম পাইছিলো এইবোৰ কৰিবলৈ গ'লে যে মোৰ মূৰটো সদায় গৰম হৈ থাকিব বুলি বেছি মূৰৰ ওপৰত উঠিলে কিন্তু কাপোৰ চাপোৰ চব জ্বলাই দিম আকৌ কৰিবা তাৰপিছত বিজনেছ জ্বলাই দেখুৱাচোন আপুনি জ্বলাই দেখুৱা নোৱাৰো বুলি ভাবিছা নি চাবলৈ বিচাৰিছা ৰাম নোৱাৰি দেই নোৱাৰি এই মথা গৰম হালৰ পৰা দিনত বাগৰ এটা মাৰো বুলি ক'লেও শান্তি নাই চিঞৰ বাখৰ হাই কাজিয়া যিকোনো এটা মৰিব লাগিব মই কৈছো নহয় মুখে বেয়া কথাহে ওলাই যায় দিয়া দেখিছ তাই তল পৰি নিদিয়ে নহয় কেতিয়াও মানুহটোৱে এখা ক'লে তাই দুখা ক'ব লক্ষীজনী কথা গিৰিয়েকৰ সমানে কাজিয়া লাগিব বাৰী কিনাৰতে বহি নেমু এটুকুৰা খাই টোপনিটো ভাঙি পেলাওঁগে উপায় নাই আৰু এই দৈত্য দুটাৰ পৰা শুনা শুনিছ মোৰ ভাগৰ বিচনাখন বেলেগ ক'বালৈ নি ল'ম দেই নোৱাৰো মই এইটো ৰুমত শান্তিয়ে থাকিবলৈ শুনিছ নহয় সিহঁতৰ কাজিয়া আজিয়ে আগফালৰ ৰুমলৈকে লৈ যাম ৰ'ব পকৰি চকৰিবোৰ বৰ ধুনীয়াকে বনাবলৈ শিকিলি দেই তই একেবাৰে গোটেইজনী পাকৈত দোকানীজনী যি কি নহওক দোকানখন দিয়াৰ পিছত ভালকে বনাই নোখোৱালে মোৰ কাষ্টমাৰনো ক'ৰ পৰা আহিব হয় সেইকাৰণে শিকিছো আৰু অপা তপা চাই মেলি ইউটিউব জিন্দাবাদ বুজিছ আগতে ময়ো এইবোৰত এক্সপাৰ্টে আছিলো বুজিছ আজিকালি নবনাই এলাহ লগা হ'লগে আৰু বনাবলৈও পাহৰি থকা আগতেই হ'ল তই বনোৱা ঘুগুনি এবাৰ খাই পাইছো নহয় মই ধুনীয়াকে বনাইছিলি আকৌ অকল ঘুগুনিয়ে নহয় এটা সময়ত ভালেই কেইটা বস্তু বনাবলৈ শিকিছিলো মই গাঁৱৰ ফালে ওলাই আহিলে মনটো সঁচাকে বৰ মুকলি লাগে আকৌ দেই ঘৰত সোমাই থাকিলেহে এটা চিন্তা মোৰতো এনেই গধুৰ লাগি থাকে এইফালে ওলাই নহয় সঁচাকে ৩-৪ মাহ মানেই হ'ল চাগে ক'তনো জেঠাইহঁতে গালি নিদিব বাৰু মোক প্ৰথমতে দুইটাই মোকে গালি দি আছিলে বুজিছ
পিছত যেতিয়া ডাঙৰপোনা ঘৈণীয়েকে সত্যক বাইকৰ পৰা ঘপককে নামি দিলেহি চকু আগত ডাঙৰপোনা অৱস্থাটো একেবাৰে চাবলগীয়া আছিলে বুজিছ একো মাত বোল নাই মুখত তললে মূৰটো কৈ ঘৈণীয়েকৰ বেগটো দাঙি টুকুৰ টুকুৰ পুনালে কোনে লাজ পালে ককাক ভাইকে হাঁহি হাঁহি কাৰ কথা পাতিছ ইমান ৰখ লগাকে কোন হ'ব ডাঙৰপোনা ঘৈণীয়েক সত্যৰ লগত তাই আকৌ বাইকত ঘূৰা ফুৰা কৰিছে বোলে কি নিজৰ চকুৱে দেখি আহিছে আজি নব কলেও কোনোৱে বিশ্বাস নকৰে যোৱাবাৰ যেনিবা সত্যই তাইক যাদু কৰিছিলে তাই ইয়াত একো ভুল নাই বুলি ৰাইজৰ আগত মিছাকে কৈ থলে এইবাৰ পিছে অথনিটো মই নিজে দেখিলো না তাই সত্যৰ বাইকৰ পৰা যি হাঁহি হাঁহি নামিছে দুইটাকে দেখিলে ধৰিবই পাৰি কিবা এটা যে চলি আছে মাইকী মানুহৰ নামত কলংক সেইজনী হাতৰ পাই আমি ঘৰত মতা মানুহবোৰৰ পৰা গালি খাবলগীয়া হয় ক'ৰবাত দেখিলেও মই তাইক নেমাতো পাই নীলাজী চব থুই কথা শুনিবলৈ কিবা নিচিনা লাগি যায় কেতিয়া মাতি থৈ গৈছিলে পদুমী মাহীয়ে ঘৰলৈ কেতিয়াকে যাবলৈ দিছে পাৰিলে আজিয়ে যদি আজি নোৱাৰা তেতিয়াহ'লে কাইলে যিবোৰ কথা লগালগ কৈ দিব লাগে সেইবোৰ পিছত ক'বলৈ থৈ দিছে নেভাবিবলগীয়া নক'বলগীয়া কথাবোৰ ক'বলৈ খুব জানে সেইবোৰ আগতীয়াকৈ কৈ ল'ব দৰকাৰীবোৰ পিছত ক'বলৈ থৈ দিব গ'লে যোৱা নগ'লে নাই বৰকে চিঞৰ বাখৰ কৰি থাকিবা মোক ক'বলৈ দিছে মই কৈ দিছো যেতিয়া হ'লেও ৰাতিপুৱা নাযাওঁ ওচৰকে ঘৰত ঘূৰি ফুৰিলে আঁতৰলৈ যোৱাই নহ'ব এতিয়া গৈ মেলি আজৰি হৈ লওঁ খুইদেউ সেইজনী হাত মাটিত পৰিলে আজি ভাল পাৰিলি ওলাই আহিবলৈ বাবা তোৰ পেক চাওকচোন কোন আহিছে আজি আমাৰ ঘৰলৈ বৰ দূৰলৈ আহিছে হ'ব থক খুইদেউ বৰ জাতকে কথাবোৰ কৈ নাথাকিব লাজ লাগি যায়গে মোৰ খুইদেউ তাৰপিছতে আগফালে থকা ফুলবোৰ কি কাৰণে কাটি পেলালে হয় ফুলো নাই জেওৱাও নাই ইমান ধুবাং বাং লাগিছে মুকলিকেই থৈছো কেইদিনমান জেওৱাখনো দিবলগীয়া হৈ আছিলে একেবাৰে জেওৱা দিয়াৰ পিছতহে আকৌ ফুল ৰুম আৰু বৈ ভিতৰলৈ বৈ মালিটোৰ গোটেই বাহিৰতে ফুলৰ খবৰ ল'ব নালাগে তই কথাটো ময়ো বৰকে আও ভাও নেপালো বুজিছ সন্দেহে কৈছো শিখা তই পেটুৱালে ফোন এটা লগাই সুধিয়ে চাচোন কি হ'ল কি নাই হোৱা সঁচাকে সুধিয়ে চাওঁ সঁচা কথাটো নজনালৈকে মনটোৱে খুদুৱাই থাকিব নহ'লে ডাইৰেক্ট মোৰ কথা কবি বোলে অথনি যে তই ননহঁতক খুইদেউৰ আগত কথা কৈছিলি কি কথা বুলি সুধ ৰিং হৈছে জবন্দৈ হেল্ল' যাবা ক ঘুগুনি পকৰি নাই বনোৱা নি আজি দোকানত মোলে ফোন কৰিলি যে তই মাহিদেউ পদুমী মাহিদেউ বৈ আজি মোৰ কি ভাগ্য আমাৰ ঘৰত আজি আলহী ডাঙৰপোনাই ক'লে মানে তোক মই কাপোৰ ল'ম বুলি কোৱা কথা ভালে কৰিলি এতিয়াই গুচি আহিলি বুজিছ ভিতৰলৈ আহ গোটেই সোপা ধুনীয়াকৈ খুলি মেলি চাওঁগে ব'লক গোটেই সোপা লৈ আহিছো কি লাগে মনৰ পচন্দ মতে লৈ ল'ব ডাঙৰপোনাৰ ঘৈণীয়েক আহিছে তাই আজিকালি কাপোৰ বিজনেছত ধৰিছে নহয় মই অথনি মাতি পঠিয়াইছিলো আকৌ কাপোৰ দুটামান ল'ম বুলি তোৰ কিবা ল'বলগীয়া আছে যদি লৈয়ে থৈ ল পইচা পাতি পিছত দিবি এনেও গাঁৱৰ মানুহ এই চৰিত্ৰ বেয়াজনীয়ে মুখৰ আগত ওলাই দিবহি লাগে নে কি কওঁ বাৰু যাওঁগে নে কি এনে কাপোৰ ল'ম মই তাৰ পৰা ব্লাউজ পেটিকোট আনিছনে বৈ 50-60 টকীয়া আনিছো মাইকী মানুহৰ সেইবোৰ বস্তুৱে মেইন আধাখিনি তেনেকুৱা কাপোৰে আছে ভাল কোৱালিটিৰ ধুনীয়া ৰঙৰ আনিছো কাপোৰখিনি বিচনাখনতে উলিয়াই তয়ো ধুনীয়াকৈ বহি ল তহঁত দুজনীয়ে কাপোৰ চা মই একেবাৰে চাহ পানীকণ বনাই আজৰি হৈ আহোঁগে খুইদেউ মোলৈ চাহ বনাবলৈ নালাগে বুজিছে ঘৰত পটককৈ কাম এটা মনত পৰিলে দৰকাৰী কাম যাওঁৱে মই তোৰ ইমান দৰকাৰী কাম আছিলে যদি ওলাই আহিছিলি কেলে ক'লে যাব নোৱাৰ একেবাৰে চাহ পানী খাই ভাত পানীও খাই যাবি তই আমাৰ ঘৰত আজি বহ গিয়ে গালি দিলে মোলৈ ফোন লগাই দিবি মই কম তাক এইবাৰ বিহু কাপোৰৰ বজাৰ কিন্তু মোৰ পৰা কৰিব লাগিব দেই নবৌ মৰিত গ'লেও নকওঁ দৰকাৰহে পৰিছে চৰিত্ৰহীনজনী কিবা কথাত খং উঠি আছে নি নবৌ ইয়ালৈ আহি থাকোঁতে আমাৰ গাঁৱৰ চৰিত্ৰহীন এজনীৰ কথা এটা শুনিলোঁ সেইকাৰণে খং উঠি আছে অকণমান সেইবোৰ কথা গুৰুত্ব দি নাথাকিব বুজিছে যোনে যি কয় কৈ থাকিবলৈ দিয়ক ৰ'ব কাপোৰ দুযোৰমান উলিয়াই দেখুৱাওঁ আপোনাক মনটোৱে ভাল লাগিব মিছা কথা কৈছো যদি মোক কাণ কাটি দিবি জানুৱাৰী 7 তাৰিখ আজি লিখি থ মইতো বাদে গিয়েকেও দেখিছে সুধি চাবি তাকে যদি বিশ্বাস নাই হোৱা ইমানকে হয়নে কথাষা কি ক'লে পেটুৱাই হয় বুলিয়ে কৈছে দেখোন এই সত্যটোকো জুৱে কি দেখি সি সেই বিয়া পতা মানুহজনীৰ পিছত লাগি ফুৰিব লাগে বাৰু নাই বুলিও ধুনীয়াকৈ কিবা এটা ইনকাম কৰি আছে আজিকালি সি ভাল ছোৱালী এজনী চাই বিয়াখন সোনকালে পাতি ল'লেই হয় ঘৰতো মাকজনী অকলশৰীয়াকৈ থাকে কি টকা পইছে বাৰু সেই বুঢ়ী গাহৰিজনীৰ পিছত লাগি ফুৰিবলৈ
সেইজনী টকা লোভনী নহয় জানো? টকা পইচা বুলিলে গোটেইজনী বলিয়াই, গম পাই দেখোন। তাই বেলেগ একো কাৰণে নহয়, সত্যই টকা পইচা ইনকাম কৰিছে বুলি তাইও গম পাইছে চাগে কিবাকে। সেই পইচা পাতি কেইটা লোভতে এইখন কৰি মৰিছে পাখৈজনী। সত্য নাৰায়ণে মন গ'লে আহে বাৰু কেতিয়াবা মোৰ দোকানলৈ। এইবাৰ আহক ৰহ, কথাবোৰ ভালকে তেলমাৰি সুধি ঠিকছে গালি কেইটামান দি পঠিয়াম তাক। কেইদিনমান পিছত আমাৰ এইগৰাকীও নতুন মোবাইল এটাৰ কাৰণে উৎপাত কৰিবগে। এই দুদিনতে ৰঙে সলনি হৈ গৈছে গোটেইজনী। খুৰীদেউহঁতৰ ঘৰলৈ গৈ কাৰ কথা আলোচনা কৰি আছে ইমান পৰ ভগৱানেহে জানে আৰু। অ' নবৌ, এইযোৰ চাওকচোন, এইযোৰ বগা মানুহে পিন্ধিলে কেনেকুৱা ধুনীয়া লাগিব। আপুনি পিন্ধিলেতো কথাই নাই, গোটেইজনী একেবাৰে ৰঙা বগা অপেশ্বৰজনী গোটেই লাগিব। মই ইয়াত কাপোৰ কিনিবলৈ অহা নাই বৈ, তোৰ কাপোৰ চাবলৈ সময় নাই মোৰ। যেনেকে উলিয়াইছিলি তেনেকে ভৰাই থ। খুৰীদেউয়ে কাপোৰ কিনিম বুলিহে মাতি পঠিয়াইছিলে তোক, মই মাতি পঠিওৱা নাছিলো নহয়। চাহটো পা খাই যাওঁৱেই মই, তাৰপিছত দেখুৱাই থাকিবি কিমান কাক কি দেখুৱাবলৈ আছে। অ' নবৌ, কাপোৰ কেইখন দেখুৱাওঁতেনো ইমান খং উঠিলে নে? নলয় নাই আকৌ, মই এনেই দেখুৱাইছোহে। বেয়া লাগিলে দেই আজি আপোনাৰ কথা কেষা শুনি। তোৰ নিচিনা চৰিত্ৰহীন এজনীয়ে ভাল পালেও বেয়া পালেও মোৰ একো নাহে নাযায়। কিনো ভুৱাই আছে মানুহজনীয়ে সিফালে মুখখন কৰি লৈ ভগৱানেহে জানে আৰু। আগে পিছে কাহানিও এনেকুৱা নাছিলে নহয় নবৌ, আজি কি হ'ল বাৰু? অ' খুইদেউ, ইমান পৰ লাগিছে নে চাহ পানীকণ বনাওঁতে? অ' গৈছো ৰ, জুইতহে বনাইছো আৰু ফুকি অকণমান সময় লাগিবই। সেইয়া দেখিছনে, ল'ৰাও স্কুলৰ পৰা পালেহি, এতিয়ালৈকে ঘৰলৈ আহিবলৈ খবৰ নাই। এৰাল চিগা গৰুজনী গোটেই হ'ল আৰু আজি। মা নাই নি দেউতা? নাই, চৰিবলৈ গৈছে আজি। তই পটাপট ভৰি হাত কেইটা ধু, মই বিচাৰি আনোগে ৰহ। নিজে ভাত বাৰী নাখাবি দেই, মাৰে অহালে ৰৈ দিবি। এদিন কেনেবাকে বাৰী দেখালে হ'ল আৰু, ভাত পানী বনাই ওলাই যাব। মই বাৰী খাওঁৱে আকৌ নিজে। আজি নাখাবি ঐ, আজি নাখাবি। ইমান ভালকে কৈ পঠিয়ালো, বেছি দেৰি নকৰিবা দেই, সোনকালে আহিবা বুলি গৈ থৈ শেষত এয়াহে হ'ল। লোকৰ মাইকী মানুহজনীহঁতে মতা মানুহটোক বিচাৰি যায় এইভাগে, মই মতা মানুহটো হৈ তাইক বিচাৰি আহিবলগীয়া হৈছে। নেপায়, আজিও পৰা ওলাই আহিবলৈ নেপায় তাই। বিহু নোযোৱালৈকে মুঠতে ঘৰতে থাকিব লাগিব। আপোনাক এইবোৰ কথা কোনে কৈছিলে? মোক অকল সেইষাৰ কথা কওক। কোনে কৈছিলে কোনে নাই কোৱা সেইবোৰ জানিবলৈ তোৰ কোনো দৰকাৰ নাই। স্বভাৱ ঠিক কৰ, বুজিলি? স্বভাৱ ঠিক কৰ। তোৰ নিচিনাজনীহঁতৰ কাৰণে আমি ঘৰত মতা মানুহবোৰৰ পৰা গালি খাবলগীয়া হয়। ভুল কৰিবি তহঁতৰ নিচিনাবোৰে কথা শুনিবলগীয়া হয় আমি। ঐ বৈ ৰচোন, ৰ ইমান কেলে যায়কে ধৰিছ বাৰু? তোক কোনে কৈছিলে এইবোৰ কথা? খোলাখুলিকে কচোন তই, তেতিয়াহে ওলাই পৰিব সঁচা নে মিছা। নকলে নহব নহয়, কবই লাগিব আজি। কোনে কৈছিলে কওক। পেটুৱাই কৈ পঠিয়াইছে মোক ইয়ালৈ আহোঁতে ৰাস্তাতে। পেটুৱাই মিছা কথা কৈছে যদি সুধি লবি তাক। ক এতিয়া কথাষাৰ নহয় বুলি। তাৰ লগত বাইকত ঘূৰি ফুৰোতে পেটুৱাই দেখি নাই পোৱা বুলি কেলে ক'ব পৰা নাই এতিয়া? কথা ঘূৰি ক'ৰবাত, তাক কি কওঁ কি নকওঁ দেখিব আপুনিও। স্বভাৱ ঠিক কৰ। আই মোৰ লগত সমানে মুখ চলাই লাভ নাই, নিজৰ স্বভাৱ ঠিক কৰ। তেতিয়া কোনো একো ক'বলৈও নোৱাৰে, কৰিবলৈও নোৱাৰে। ঐ হ'ল ঐ বৈ, মনে মন থাক। ৰাস্তাইদি যোৱা মানুহেও ঘূৰি চাবলৈ ধৰিছে। দিন দুপৰতে বেয়া দেখি নহয় এনেকে কাজিয়া কৰি থাকিলে। খং নুঠে কি বাৰু? দেখিবলৈ মন নাযায় কথা এইবোৰ। বৰ ধুনীয়াকে গাঁও ফুৰিছা দেখোন। ল'ৰা স্কুলৰ পৰা আহি ভাত খাবলৈ ৰখি আছে, ঘৰলৈ আহা। চোতালে আলহী খাই হ'ল যদি।